মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 7 আমাৰ মৌলিক প্ৰয়োজন এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। ইয়াৰ পৰা যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে লাইক কৰিবা, অৱশ্যই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ বাকী বিষয়ৰ প্ৰশ্ন উত্তৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা। আৰু এইটো মনত ৰাখিবা, এইটো হ'ল অসম জাতীয় বিদ্যালয়ৰ। প্ৰথম প্ৰশ্নত আহা অনুলিপি 1 নম্বৰ প্ৰশ্নটো হৈছে একটা বাক্যত উত্তৰ দিয়া। ক নম্বৰ হৈছে মৌলিক প্ৰয়োজন কাক বোলে? তো উত্তৰ লিখিবা যিবোৰ সামগ্ৰীৰ অবিহনে মানুহ জীয়াই থকাটো অসম্ভৱ সেইবিলাক সামগ্ৰীকে মৌলিক প্ৰয়োজন বোলে। তাৰমানে আমাৰ দৈনন্দিন জীৱনত যিবিলাক সামগ্ৰী অবিহনে আমি চলিবই নোৱাৰোঁ, খুবেই দৰকাৰী, নিত্য নতুন মানে প্ৰয়োজনীয় সেইবোৰ সামগ্ৰী কি বুলি কোৱা হয়? মৌলিক সামগ্ৰী বা মৌলিক প্ৰয়োজন বুলি কোৱা হয়। খ নম্বৰ হৈছে পাৰিপাৰ্শ্বিক অৱস্থা কাক বোলে? উত্তৰটো হৈছে পাৰিপাৰ্শ্বিক অৱস্থা বুলি ক'লে বিভিন্ন অৱস্থাৰে এক উমৈহতীয়া অৱস্থাক বুজায়। গ নম্বৰ হৈছে মেৰু অঞ্চলৰ এস্কিম'সকলৰ প্ৰধান আহাৰ কি? উত্তৰটো হৈছে মেৰু অঞ্চলৰ এস্কিম'সকলৰ প্ৰধান আহাৰ হৈছে মাছ আৰু মাংস। ঘ নম্বৰ হৈছে বেদুইনসকলৰ প্ৰধান খাদ্য আৰু প্ৰিয় পানীয় কি? উত্তৰটো হৈছে বেদুইনসকলৰ প্ৰধান খাদ্য উটৰ মাংস আৰু প্ৰিয় পানীয় হৈছে উটৰ গাখীৰ। ঙ নম্বৰ হৈছে ঘৰ বা বাসস্থান কাক বোলে? উত্তৰটো হৈছে যি ব্যৱস্থাই মানুহক নিৰাপত্তা আৰু আশ্ৰয় প্ৰদান কৰে সেই ব্যৱস্থা হৈছে ঘৰ বা বাসস্থান। ইয়াতে চাবা সেইটো প্ৰশ্নত মানে এই বয়জলা বটো দিয়া নাছিল, বয়াকাৰে ব সেইটো দি ল'বা। গতিকে এইটো চোৱা কি আছে ব্যৱস্থাই, তাতে ব্যৱস্থাই মানে ব আৰু 29 একেলগে দিয়া হৈছিল। গতিকে তোমালোকে মূলত এইটো লিখিবা যে যি ব্যৱস্থাই মানুহক নিৰাপত্তা আৰু আশ্ৰয় প্ৰদান কৰে সেই ব্যৱস্থা হৈছে ঘৰ বা বাসস্থান। 6 নম্বৰ হৈছে কোনখিনি সময় তাম্ৰ প্ৰস্তুতৰ যুগ বোলা হয়? উত্তৰটো হৈছে প্ৰস্তৰ যুগ আৰু ধাতুৰ যুগৰ মাজৰ সময়খিনিক তাম্ৰ প্ৰস্তৰ যুগ বুলি কোৱা হয়। দ্বিতীয় 6 নম্বৰ মধ্য এছিয়াৰ কাজাসকলৰ প্ৰধান বৃত্তি কি? উত্তৰটো মধ্য এছিয়াৰ কাজাসকলৰ প্ৰধান বৃত্তি পশুপালন। 6 নম্বৰ ব্যক্তিগত প্ৰয়োজন কাক বোলে? ব্যক্তিগত জীৱন ধাৰণৰ বাবে যিবোৰৰ প্ৰয়োজন হয় তাকে ব্যক্তিগত প্ৰয়োজন বোলা হয়। তোমালোকৰ 6 নম্বৰ প্ৰশ্নত কৈছে সামাজিক প্ৰয়োজন কাক বোলে? উত্তৰটো এনেকৈ লিখিবা সামাজিক প্ৰাণী হিচাপে জীয়াই থাকিবলৈ মানুহক যিবোৰৰ প্ৰয়োজন হয় তাকে সামাজিক প্ৰয়োজন বোলা হয়। এবাৰ 2 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ খালী ঠাই পূৰ কৰা। তাৰে ক নম্বৰ চাবা কি কৈছে এস্কিম'সকলৰ প্ৰধান জীৱিকা হ'ল ডেছ, এইটো হ'ল চিকাৰ। মানে এস্কিম' মানে তোমালোকে এইটো মনত ৰাখিবা বৰফত থকা লোকসকলক এস্কিম' বুলি কোৱা হয়। আৰু এই এস্কিম' লোকসকলৰ প্ৰধান মানে চিকাৰ, মানে সিহঁতে চিকাৰ কৰিয়ে খায়। যিহেতু বৰফৰ দেশত বেলেগ ধৰণৰ খেতি বাতি নহয়, গতিকে চিকাৰ মানে মাছ মাংস যি পায়ে চিকাৰ কৰি খায়। খ নম্বৰ হৈছে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ লোকসকলৰ প্ৰধান আহাৰ নাৰিকল। তাৰমানে দ্বীপত কি হয় প্ৰধান আহাৰ এইকাৰণে নাৰিকেল, কাৰণ সেইটো দ্বীপত প্ৰধানকৈ নাৰিকেলে বেছি গছ আছে বা নাৰিকেলৰ খেতি বেছি, যাৰ কাৰণে নাৰিকেলৰ খেতিটো তেওঁলোকৰ প্ৰধান মানে আহাৰৰ খেতি। ডেছ যুগৰ শেষত আৰম্ভণি হৈছিল ধাতু যুগ, এইটো প্ৰস্তৰ যুগৰ পিছত ধাতু যুগৰ আৰম্ভ হৈছিল। ঘ নম্বৰ হৈছে মানুহ প্ৰথমে অনুভৱ কৰা প্ৰয়োজনবিধ হ'ল আহাৰ। মানে প্ৰথমতে সিহঁতে ভাবিছিল যে আহাৰে মূল মানে অনুভৱ কৰা প্ৰধান বস্তু হ'ল আহাৰ। 3 নম্বৰতে হৈছে যথাযথ উত্তৰ লিখা। তাৰে ক নম্বৰ হৈছে বিভিন্ন ঠাইৰ মানুহৰ খাদ্যভাগ বেলেগ বেলেগ হোৱাৰ প্ৰধান কাৰণ কেইটা কি কি? উত্তৰটো হৈছে বিভিন্ন ঠাইৰ মানুহৰ খাদ্যভাগ বেলেগ বেলেগ হোৱাৰ প্ৰধান কাৰণ কেইটা হৈছে। তাৰমানে এইটো কৈছে যে পৃথিৱীৰ বিভিন্ন দেশৰ মানুহৰ বিভিন্ন ধৰণৰ খাদ্য কিয়, মানে সকলোতে একেই হ'ব লাগিছিল কিন্তু বেলেগ বেলেগ কিয়? উত্তৰটো চোৱা পাৰিপাৰ্শ্বিক অৱস্থা, মানে পৰিৱেশৰ কাৰণেও মানে কি হয়, পৰিৱেশৰ কাৰণেই খাদ্যৰ অভাৱ ভিন ভিন হয়। মানুহৰ অভিজ্ঞতাও মানে বিভিন্ন ধৰণৰ মানুহৰ বিভিন্ন অভিজ্ঞতা, ধৰ্ম বিশ্বাস ঐতিহ্য সংস্কাৰ আদিৰ ওপৰত ভিত্তি কৰি খাদ্যসমূহ বেলেগ বেলেগ থাকে। খ নম্বৰ আছে সাজপাৰ পৰিধান কৰা যিকোনো 3টা প্ৰয়োজনীয় উল্লেখ কৰা। তাৰমানে মানুহে পোচাক আচক কিয় পিন্ধে? সাজপাৰ পৰিধান কৰা যিকোনো 3টা প্ৰয়োজনীয় হৈছে, এটা হৈছে লাজ নিবাৰণ কৰা। মানে আমি যদি কাপোৰ নিপিন্ধে কেনেকৈ লংঘতা হৈ আমিতো জীৱনতো মানে বাহিৰত ওলাব নোৱাৰোঁ। গতিকে লাজ নিবাৰণৰ বাবে কি হয় সাজ পোছাকৰ দৰকাৰ। শৰীৰৰ বিভিন্ন অৱস্থাৰ পৰা ৰক্ষা কৰা, মানে শীত তাপ গৰমৰ পৰা হওক ঠাণ্ডা হওক তাৰ পৰা ৰক্ষা কৰিবৰ বাবে আমি কাপোৰ পিন্ধোঁ। 3 নম্বৰত কৈছে নিজকে ধুনীয়া ৰূপে, যিমান সুন্দৰ কাপোৰ পিন্ধিবা সিমানে নিজকে ধুনীয়া দেখা যায়। গ নম্বৰ নৱপ্ৰস্তৰ যুগৰ মানুহে সাজি লোৱা ঘৰ দুবিধৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো হৈছে নৱপ্ৰস্তৰ যুগৰ মানুহে সাজি লোৱা ঘৰ দুবিধ হৈছে
প্ৰথমত আছিল চাংঘৰ পানীৰ ওপৰত বাঁহ পুতি তাৰ ওপৰত চাং সাজি ঘৰ সাজিছিল বাহিৰলৈ অহা যোৱা কৰিবলৈ বাঁহৰ সাঁকো সাজিছিল আছিল ওপৰত থকাৰ বাবে বিভিন্ন বনৰীয়া জীৱ জন্তুৰ পৰা তেওঁলোকে ৰক্ষা পাইছিল তাৰপিছত হ'ল গাঁতৰ ঘৰ মাটিত গাঁত খান্দি কেনেকৈ গাঁত খান্দি মানে ঘৰ বনাইছিল এইটো চোৱা এই ঘৰ সাজিবলৈ প্ৰথমে ডাঙৰ বৃত্তাকাৰ গাঁত খান্দিছিল বহুত ডাঙৰ কৰি গাঁত খান্দিছিল গোল কৰি গাঁতৰ মাটিবোৰ হয় চাৰিওফালে বেৰৰ নিচিনা কৰি লৈছিল মানে যিটো গাঁতৰ চাৰিওফালে মাটি যে আছিল সেই মাটিৰ জৰিয়তে বেৰ বনাই লৈছিল গাঁতৰ সমাজত এটা মজবুত খুঁটা পুতি তাক কেন্দ্ৰ কৰি মাটিত বেৰৰ খুঁটাটোত কিছুমান গছৰ দীঘল ডাল বান্ধি দিয়া হৈছিল গছৰ দীঘল দীঘল ডাল বান্ধি দিছিল এবাৰ ঘ নম্বৰ প্ৰশ্ন আছে তোমালোকৰ চোৱা উন্নত জীৱন ধাৰা প্ৰক্ৰিয়াত প্ৰযুক্তিবিদ্যাই কেনেদৰে গ্ৰহণ কৰিছে মানে বৰ্তমান যুগত মানুহ যে লাহে লাহে উন্নত হৈ আছে এই ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাই কিমান সহায় কৰিছে এইটো ব্যাখ্যা কৰিব কৈছে উত্তৰটো হৈছে প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ আৰু ইয়াৰ ব্যৱহাৰে বৰ্তমান সমাজক অধিক খৰতকীয়া কৰি তুলিছে কৃষি ক্ষেত্ৰত ট্ৰেক্টৰ পাৱাৰ টিলাৰ কীটনাশক দৰৱ ৰাসায়নিক সাৰ পানী যোগানৰ উন্নত ব্যৱস্থা উন্নতি বীজৰ ব্যৱহাৰ হৈছে যোগাযোগ ব্যৱস্থাত ৰেডিঅ' টেলিভিছন টেলিফোন কম্পিউটাৰ ইণ্টাৰনেট ফেক্স আদিৰ ব্যৱহাৰ ফলত গোটেই পৃথিৱীতে জানিব পৰা গৈছে যে উন্নত যান বাহনৰ ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থাই পৃথিৱীক সৰু কৰি পেলাইছে 4 নম্বৰ কৈছে বিভিন্ন অঞ্চলৰ মানুহৰ খাদ্য বেলেগ বেলেগ হোৱাৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা উত্তৰটো হৈছে বেলেগ বেলেগ ঠাইৰ মানুহৰ খাদ্যাভ্যাস বেলেগ বেলেগ হোৱাৰ কাৰণ কেইটা হৈছে 1 নম্বৰ পাৰিপাৰ্শ্বিক অৱস্থা যি বিভিন্ন ঠাইৰ মানুহৰ গুণাগুণ বেলেগ বেলেগ হয় জলবায়ু আৰু মাটিৰ গুণাগুণৰ ওপৰত আকৌ খেতি-বাতি নিৰ্ভৰ কৰে ফলত পৃথিৱীৰ সকলো ঠাইতে একে ধৰণৰ খাদ্য শস্য উৎপাদন নহয় ফলত বিভিন্ন ঠাইৰ মানুহৰ খাদ্য বেলেগ বেলেগ হয় 2 নম্বৰ কাৰণ হৈছে মানুহৰ অভিজ্ঞতা ৰুচিবোধ মানুহৰ আহাৰ বাছনিৰ ক্ষেত্ৰত সহায় কৰে সকলোৱে খাদ্য শস্য সমান তৃপ্তি দিব নোৱাৰে বা সমানে উপকৃত হ'ব নোৱাৰে অভিজ্ঞতা আৰু ৰুচিবোধৰ ওপৰত নিৰ্ভৰ কৰি মানুহে খাদ্য খোৱাৰ বাবে বিভিন্ন ঠাইৰ মানুহৰ খাদ্যাভ্যাস ভিন্ন ভিন্ন হয় এবাৰ ধৰ্ম বিশ্বাসৰ ওপৰত কথা কৈছে ঐতিহ্য সংস্কাৰ আদি ধৰ্মই মানুহৰ খাদ্যৰ ওপৰত বাধা আৰোপ কৰা দেখা যায় হিন্দুসকলৰ মাজত গৌ মাংস খোৱাটো নিষিদ্ধ কিন্তু মুছলমানসকলৰ মাজত গৌ মাংস খোৱাত কোনো বাধা নাই আকৌ গাহৰিৰ মাংস খোৱাত হিন্দুসকলৰ কোনো বাধা নাই যদিও মুছলমানসকলৰ বাবে গাহৰি মাংস খোৱাটো নিষিদ্ধ গতিকে ধৰ্মও আহাৰৰ ভিন্নতাৰ কাৰণ হ'ব পাৰে 5 নম্বৰত কৈছে বেলেগ বেলেগ মানুহৰ সাজপাৰ বেলেগ বেলেগ হয় কিয় থুলমূলকৈ লিখা উত্তৰটো হৈছে বেলেগ বেলেগ মানুহৰ সাজপাৰ বেলেগ বেলেগ হোৱাৰ কাৰণ হৈছে পুৰুষ আৰু মহিলাৰ সাজপাৰৰ বিভিন্ন হোৱা দেখা যায় সাজপাৰৰ পৰাই আমি পুৰুষ মহিলা চিনিব পাৰোঁ বিভিন্ন সমাজত পুৰুষ মহিলা পৰিধান কৰা সাজপাৰবোৰ বেলেগ বেলেগ হোৱা দেখা যায় 2 নম্বৰত আছে বিভিন্ন বৃত্তিত জড়িত মানুহৰ সাজপাৰ বিভিন্ন হয় সাজপাৰে আমাক বৃত্তিৰ চিনাকি কৰাই দিয়ে সাজপাৰৰ দ্বাৰা আমি পুলিচ চিকিৎসক অধিবক্তা আদি বৃত্তিৰ লগত জড়িত জানিব পাৰোঁ মানে বৰ্তমান সময়ত চোৱা সাজপাৰো মানে মানুহক চিনাই দিয়ে যেনেকৈ পুলিচৰ ড্ৰেছ বেলেগ ডাক্তৰৰ ড্ৰেছ বেলেগ চিকিৎসকৰ মানে নাৰ্ছৰ বেলেগ আকৌ স্কুল ছাত্ৰ ছাত্ৰীসকলৰ মানে বেলেগ মুছলমান সমাজত মানুহৰ মানে ড্ৰেছ কি পাঞ্জাবী পায়জামা থাকে হিন্দুসকলৰ যেনেকৈ ধুতি কুৰ্তা এনেকুৱা এইবোৰ সাজ পোছাকো মানুহক কি কৰাই দিয়ে চিনাই দিয়ে তাৰপিছত 3 নম্বৰত কৈছে কাপোৰ প্ৰস্তুত কৰা কৌশল নজনা কথাটো মানুহৰ মাজৰ সাজপাৰৰ ভিন্নতাৰ কাৰণ হ'ব পাৰে 6 নম্বৰ হৈছে মৌলিক প্ৰয়োজন হিচাপে ঘৰ বা বাসস্থানৰ গুৰুত্ব বুজাই লিখা মৌলিক মানে যিবোৰ বেছি গুৰুত্বপূৰ্ণ সেইবোৰকে মৌলিক প্ৰয়োজন বুলি জনা তোমালোকে পাইছা গতিকে ঘৰবোৰ আমাৰ কিয় গুৰুত্বপূৰ্ণ সেই হিচাপে লিখা দিছে উত্তৰটো চোৱা যি ব্যৱস্থাই মানুহক নিৰাপত্তা আশ্ৰয় আৰু বিশ্ৰাম প্ৰদান কৰে সেই ব্যৱস্থাটো বাসস্থান বোলা হয় ঘৰ অবিহনে মানুহৰ জীৱন কেতিয়াও নিৰাপদ নহয় ঘৰ বাসস্থানক মানুহক বিভিন্ন বিপদ আপদৰ পৰা ৰক্ষা কৰে সেয়ে ঘৰ বা বাসস্থানক মৌলিক প্ৰয়োজন অন্তৰ্ভুক্ত কৰা হয় তো তোমালোকৰ ভিডিঅ' এইখিনি লৈকে ভিডিঅ'টো সম্পূৰ্ণ কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ